বিভিন্নজন লোকে এটা কথা মনত প্ৰশ্ন আহি আছে, আচলতে এই কয়লাখিনি কাৰ আছিল? কয়লাখিনিৰ মালিক আছিল জমিৰ আলী। হয়, ৩ জানুৱাৰীত দেৰগাঁও বালিজানত হোৱা পথ দুৰ্ঘটনাই সকলোৰে অন্তৰ চুই গৈছে। ১২জনকৈ নিৰীহৰ প্ৰাণহানি হ'ল। ইয়াক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছে। মই পৰিৱেশটো পোনে পোনে মই সহযোগে এটা দৃশ্য দেখুৱাব। এইখন ট্ৰাক, এই ট্ৰাকখনৰ চালকৰ ভুলৰ বাবেই ১২জনকৈ লোকে থিতাতে মৃত্যু সাৱটি ল'লে বুলি বহুতে প্ৰশ্ন কৰিছে, বহুতে অভিযোগ ব্যক্ত কৰিছে। মোৰ সহযোগীয়ে পৰিৱেশটো অকণমান দেখুৱাব। ট্ৰাকৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাইছে। আৰু আমি ND24 দৰ্শকসকলক এই পৰিৱেশটো এই কাৰণে দেখুৱাইছো। এই ট্ৰাকখন যিটো ৰ'দত আহিব লাগিছিল, যিটো পথত আহিব লাগিছিল, কিন্তু চালকজনে ভুল পথেৰে এই ট্ৰাকখন সোমাই দিয়াৰ ফলত মুখামুখি সংঘৰ্ষ হ'ল এই আল্ট্ৰা বাছখনত। আৰু আল্ট্ৰা বাছখনৰ ১২জনকৈ লোক থিতাতে নিহত হ'বলগীয়া হ'ল। এই ট্ৰাকখনৰ চালকৰ ভুলৰ বাবে থিতাতে নিহত হ'বলগীয়া হ'ল। আৰু যিহেতু সকলোৱে ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে, বঙাইগাঁৱৰ আব্দুল বাৰেক নামৰ সেইজন যিজন ব্যক্তি এইখন ট্ৰাকৰ গৰাকী, আৰু তেওঁৰ পুত্ৰ নুৰ আলম হক, তেওঁ দ্বিতীয় পুত্ৰ নুৰ আলম হকেই যিহেতু এই ট্ৰাকখন চলাইছিল। আৰু পুৱতি নিশা তেওঁ যিটো অভাৰটেক কৰি এটা ভুল পথত সোমাই দিয়াৰ ফলত যিখন বাছ আহি আছিল, যিখন পিকনিক খাবৰ বাবে আহি থকা বাছখনৰ মুখামুখি সংঘৰ্ষ হৈছিল, আৰু ফলত ১২জন লোক থিতাতে নিহত হৈছিল। তেওঁ সকলোৰে প্ৰশ্ন উদয় হৈছে, যিহেতু ইয়াত যিসমূহ কয়লা অনা হৈছিল, কয়লাসমূহ বৈধ নে অবৈধ, বা কয়লাসমূহৰ যিবোৰ নথি থাকিব লাগে, নথি পত্ৰ থাকিব লাগে, লিগেল নথি পত্ৰ থাকিব লাগে, সেই লিগেল নথি পত্ৰ আছে নে নাই? ট্ৰাকৰ যিখিনি লিগেল নথি পত্ৰ থাকিব লাগে, ট্ৰাকৰ সেই লিগেল নথি পত্ৰ আছে নে? ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। বহুতে প্ৰশ্ন কৰিছে, এই ট্ৰাকখনৰ ভুলৰ বাবে ট্ৰাকখনে যিটো পথত যাব লাগিছিল সেই পথে নগৈ যিটো বিপৰীত পথ, সেই পথত সোমাই দিয়াৰ কাৰণে মুখামুখি সংঘৰ্ষ হ'ল। আৰু ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। কি ক'ব এই মুহূৰ্তত? প্ৰথম কথাটো হৈ গ'ল চাওক, NHIDCL কৰ্তৃপক্ষ আৰু এই ট্ৰাকখন, এই দুইটা পক্ষই আচলতে সমানে ভুল আছে। NHIDCL কৰ্তৃপক্ষই আচলতে তেওঁলোকে যদি ড্ৰাইভাৰজনৰ ব্যৱস্থা সুচাৰুৰূপত কৰিলে হয়, তেতিয়াহ'লে এই দুৰ্ঘটনা সংঘটিত নহ'ল হয়। দ্বিতীয়তে, এই যোনখন অবৈধ কয়লা ভৰ্তি ট্ৰাক, এই অবৈধ বুলি এইটো কাৰণেই কোৱা হৈছে যে এই কয়লাখিনি সম্পূৰ্ণৰূপে কেঁচা কয়লা পৰিবহণত অসম চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি থৈছে। তাৰ পৰিৱৰ্তে কোনখিনি কয়লা আচলতে সৰবৰাহ কৰিব পাৰে বা কোনখিনি কয়লা আনিব পাৰে, সেইখিনি হৈছে আপোনাৰ যোনখিনি কুকিং কোল বুলি কোৱা হয়, যোনখিনি LS বুলি কোৱা হয়, আচলতে সেই কয়লাখিনিহে সৰবৰাহ কৰিব পাৰে। দ্বিতীয় কথাটো হৈ গ'ল, এই কয়লা ভৰ্তি ট্ৰাকখনৰ GST চালান আছিল নাই। আমি যেতিয়া আৰক্ষী প্ৰশাসনক সুধিছিলো, তেওঁলোকে স্পষ্ট ৰূপত কৈছিল যে এই ট্ৰাকখনৰ কয়লাখিনিৰ কোনো GST চালান নাই। বিভিন্ন সময়ত আমি দেখিছো সামাজিক মাধ্যমে হওক বা বিভিন্নজন লোকে এটা কথা মনত প্ৰশ্ন আহি আছে, আচলতে এই কয়লাখিনি কাৰ আছিল? এই কয়লাখিনি আপোনাৰ লিডুৰ ৩ নং জৰ্ণা বস্তিৰ পৰা আহিছিল, আৰু এই কয়লাখিনিৰ মালিক আছিল জমিৰ আলী। আমি কালি ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ সন্মানীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়াই এই বিষয়ে উল্লেখ কৰিছে, আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও উল্লেখ কৰিছো। তাৰ পিছতো কিন্তু গোলাঘাট জিলা প্ৰশাসনে বা দেৰগাঁও আৰক্ষী প্ৰশাসনে এই জমিৰ আলীৰ বিৰুদ্ধে এতিয়ালৈকে এখনো কিন্তু কেছ ৰুজু কৰা নাই। এই কথাটো আমি ৰহস্যপূৰ্ণ পাইছো। গাড়ীখনৰ যি নথি পত্ৰ থাকিব লাগে, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ফিটনেছ, এইবোৰ আছে নাই? আমি কালি যেতিয়া আৰক্ষী প্ৰশাসনৰ লগত কথা বতৰা হৈছিল, বা আমি যেতিয়া আৰক্ষী প্ৰশাসনক বা গোলাঘাট জিলা আপোনাৰ পৰিবহণ বিষয়াগৰাকীৰ লগত যেতিয়া আমি বিয়লি বেলা আলোচনা কৰিছিলো যে এই গাড়ীখনৰ আচলতে প্ৰয়োজনীয় নথি পত্ৰখিনি আছে নাই, তেওঁলোকৰ এই গাড়ীখনৰ ফিটনেছ আছে নাই, এই গাড়ীখনৰ ইঞ্চুৰেঞ্চ আছে নাই, এই গাড়ীখনৰ পলিউশ্যন আছে নাই, তেওঁলোকে স্পষ্ট ৰূপত আৰু পোনপটীয়াকৈ এটা কথা কৈছিল যে আচলতে এই গাড়ীখনৰ কোনো ধৰণৰ ফিটনেছ, এই গাড়ীখনৰ কোনো ধৰণৰ ইঞ্চুৰেঞ্চ, আৰু এই গাড়ীখন কোনো ধৰণে গৰাকী আহিছে নাই, গৰাকী আহি পাইছেহি নাই? বৰ্তমানলৈকে আমি কালি ৰাতিও আৰক্ষী বিষয়াৰ লগত কথা পাতিছো। আমি তেওঁলোকক সুধিছো যে কাৰোবাক এই বিষয়টোৰ লগত জড়িত যোনখিনি সাধাৰণতে সততে ৰাইজে দোষাৰোপ কৰি আছে, সেই বিষয়ে কাৰোবাক আটক কৰা হৈছে নেকি বা সোধপোছৰ কাৰণে মতা হৈছে নেকি? তেওঁলোকে কৈছে যে কেৱল মাত্ৰ সোধপোছৰ কাৰণে মাতিছে। এতিয়া বৰ্তমানলৈকে কিন্তু আটক কৰা নাই, বা এই গাড়ীখনৰ গৰাকীও এতিয়ালৈকে অহা নাই বুলি আমাক জানিবলৈ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।